কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 শ্ৰীমন্ত শংকৰ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰে ৰাম 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 হৰি নাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন ৰাগ ক্ৰীড়া সপ্তম কীৰ্তন ঘোষা আৰণে দেখিবৰে জীৱৰ জীৱন মনা গৈল গোপাল হৃদয়ে অগ্নি জালি ৰাম দেখা সখী খোজে কোন জনি যায় সংগে কৃষ্ণৰ কান্ধত হাত দিয়ালীলা ৰঙে নিশ্চয়ে জানিলো তাই কলগে নেন্ত আমি সমস্ত এৰি দেখা সুখী হব ধন্য কৃষ্ণ ব্ৰহ্মাহৰে শিৰে ধৰে শুদ্ধ বুলি আশা আমি কৰোহি ধোলা দেখিব পবিত্ৰ হোৱা কৃষ্ণ প্ৰত্যেক কৃষ্ণ
যেতিয়া বৃন্দাবনত গোপীসকলৰ লগত প্ৰভু কৃষ্ণই যেতিয়া ৰাসক্ৰীড়া কৰি আছিল আৰু তেতিয়া গোপীসকলৰ মনত গৌৰৱ ভাৱ আহি কৃষ্ণক গোপীসকলৰ লগত ৰাসক্ৰীড়াৰ নৃত্য কৰা দেখি গৰ্বতে নিজকে দাম্ভিক হোৱাত ভগৱন্ত যেতিয়া অন্তৰ্ধান হ'ল তেতিয়া গোপীসকলে ভগৱন্তক সেই বৃন্দাবনত গীত গাই গাই বিচাৰি ফুৰিছিল আৰু বিচাৰোতে বিচাৰোতে ভগৱন্তৰ খোজ সেই বৃন্দাবনৰ যমুনাৰ বালিত দেখা পাইছিলে। সেয়েহে পদে কৈছে, দেখা সখে খোজে কোনজনী যায় সংগে, কৃষ্ণৰ কান্ধত হাত দিয়া লীলা ৰংগে, নিশ্চয়ে জানিলো আৰাধিলে দেৱ হৰি, তাইক লগে নেন্ত আমি সমস্তকেই। গতিকে কৃষ্ণৰ প্ৰভুৰ চৰণৰ খোজৰ লগত যেতিয়া অন্য এজনী গোপীৰ খোজৰ চিহ্ন ৰৈ গৈছিলে আৰু তেতিয়া গোপীসকলে ভাবিছিলে যে আমাক কৃষ্ণ প্ৰভুৱে এৰি অইন এজনীক লৈ আমাক এৰি গুচি গ'ল। দেখা সখী হব ধন্য কৃষ্ণ পদ ধূলি, ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ হওঁ বুলি, আশা আমি কৰো এই ধোলা অভিষেক, দেখিব পবিত্ৰ হোৱা কৃষ্ণক প্ৰত্যেক। গতিকে যি ভগৱন্তৰ চৰণৰ চিহ্ন যমুনাৰ বালিত ৰৈ গৈছিলে, সেই খোজ দেখা পাই গোপীসকলে কৈছে, হে গোপীসকল, এই ভগৱন্তৰ চৰণৰ ধূলি ব্ৰহ্মা শিৱইও শুদ্ধ হওঁ বুলি গ্ৰহণ কৰিছিলে, সেয়ে আমিও এই ভগৱন্তৰ চৰণৰ ধূলি শিৰত লৈ আমিও পবিত্ৰ হৈ কৃষ্ণৰ চৰণতে দেখা পাওঁ। হে ৰাম আও ৰজনী বোলে কিবা কহ গোপী গণ, তাইৰ খোজ দেখন্তে আকুল কৰে মন, কৃষ্ণৰ ধৰ আমি সৰ্বস্ব সবাৰে, চুৰি কৰি নিয়া তাই ভুঞ্জে কেশৰে। আৰু কিছুসকল গোপীয়ে কৈছিলে যে ভগৱন্ত শ্ৰীকৃষ্ণ সকলোৰেই, কিন্তু কোন সেইজনী আমাৰ মাজৰ পৰা ভগৱন্তক সেই অমৃতক চুৰি কৰি লৈ গ'ল। এনেধৰণে গোপীসকলৰ মাজত কথোপকথন চলিছে। হে ৰাম আবে ঐত তাইৰ খোজ নাকলিয় ভালে, তিনে বিন্ধিলে ক সুকোমল ভৰি তলে, প্ৰাণটো অধিক
পুৰৰ পিছত যে গোপীগৰাকীৰ পৰচিহ্ন সেই বলুকাত নেদেখি গোপীসকলে ভাবিছে যে এই সুকোমল ভৰিৰ তলত দুখ পাব বুলি কৃষ্ণই কিজানি তেওঁক কান্ধত তুলি লৈ গৈছে। হে ৰাম গোপীক বহন্ত কিনো কামাতুৰ হৰি, দেখা দেখা ঐত পুত গয়া আছে ভৰি, ঐত নমাই থৈলন্ত পিয়াক মহাশয়, দেখা তাইৰ অৰ্থে আনি লন্ত পুষ্প ছয়। আকৌ যি নেকি পৰচিহ্ন বালিত সোমাই সোমাই গৈছে আৰু সেই সোমাই যোৱা পৰচিহ্ন দেখি গোপীসকলে ভাবিছে গোপীগৰাকীক কামত লৈ যোৱাৰ কাৰণে এই পদৰ চিহ্ন বালিত বেছি বেছিকৈ সোমাই গৈছে আৰু এনেধৰণে গোপীসকলৰ মনত নানান ভাৱনাই বিস্ময় কৰিছে। হে ৰাম পাৰিল গেৰুৱা চৰাই ফুল ভৰি ফান্দি, অৰ্ধেক ভৰিৰ খোজ হেৰাও আছে বান্ধি, হেৰা দেখা তাইক ঐত উৰুত বসাই, বান্ধিলন্ত খোপা কামাতুৰ যদুৰাই, আৰিল খোপাত তাইৰ ফুল চতু ভিতি, দেখা চিলন্ত বসি গোপিকা সহিতি, শোক নিগদতি ৰাজা শুনিও শ্ৰৱণে, পূৰ্ণ কাম হৰি কিৰিলন্ত জিকাৰণে। আৰু কোনো জাগাত যেতিয়া ভগৱন্তৰ এটা চৰণৰ চিন পাইছে তেতিয়া আকৌ গোপীসকলে ভাবিছে কিজানি সেইগৰাকী গোপীক কৃষ্ণৰ ভৰিত উৰুত বহুৱাই লৈ খোপা বান্ধি দিছে, খোপাত কিজানি ফুল সজাইছে, এনেধৰণৰ নানান ভাৱনাৰে গোপীসকলৰ মন বিমোহিত কৰিছে। আৰু সেয়েহে এই কথাখিনি পৰীক্ষিতক যি শুকগুৰুৱে প্ৰকাশ কৰিছিলে, সেয়েহে কৈছে শুক নিগদতি ৰাজা শুনিওক শ্ৰৱণে, হেৰা ৰাজা তুমি শুনা, পূৰ্ণ কাম হৰি কিৰিলন্ত যি কাৰণে, ভগৱন্তই কি কাৰণে হৰিলে সেয়া কওঁ শুনা। হে ৰাম দেখাইলন্ত দুখ কামাতুৰ পুৰুষৰ,
স্থিৰো দুৰ্জন ভাৱ শুনায়াত পৰ চলি যায় যিটো গোপী কৃষ্ণৰ লগত মহাগৰ্ব ভাৱ তাইৰ বাহিল মনত কৃষ্ণক আশায়ে আইলো যত গোপী যাক সবাকে এৰিয়া কৃষ্ণে ভজিলা মাক সমস্তে নাৰীত শ্ৰেষ্ঠ আপোনাক মানি মহাদৰ্পে কৃষ্ণক বুলিলাহে নমানি চলিতে নাপাৰো আউৰ মই এক ভৰি জৈকে মন নিয়াবে যেন লাগে কৰি শুনি হেন হৰিও বুলিলা তাইক হাসি যাইবে যেবে নোৱাৰা কান্ধত উঠাবাসি আৰু কৃষ্ণই গোপীসকলৰ গৰ্বিত হোৱাৰ কাৰণে অন্তৰ্ধান হৈ দি এজনী গোপীলৈ অন্তৰ্ধান হৈছিলে সেই গোপীজনীও গৌৰৱ ভাৱ আহিলে যে সকলো গোপী কৃষ্ণক পাবৰ কাৰণেই বৃন্দাবনলৈ আহিলে ঘৰ বাৰী ল'ৰা ছোৱালী এৰি থৈ কিন্তু কৃষ্ণই সকলো গোপীকে এৰি মোকেই ভাল পাই মোকেই লৈ আহিলে সেই গৰ্ববাণী যেতিয়া গোপীগৰাকীৰ মনলৈ আহিলে আৰু গোপীগৰাকীয়ে কৃষ্ণক কৈছে চলিতে নাপাৰো আউৰ মই এক ভৰি জৈকে মন নিয়াবে যেন লাগে কৰি কৃষ্ণক কৈছে যে মই এটা ভৰিয়ে চলিব নোৱাৰা হৈছো আৰু তুমি জৈলৈকে মন যায় তুমি মোক তলৈকে লৈ যোৱা শুনি হেন হৰিও বলিলা তাইক হাসি যাইবে যেবে নোৱাৰা কান্ধত উঠাসি আৰু ভগৱন্তয়ো গোপীগৰাকীক কৈছে যে যদি যাব নোৱাৰা তুমি তেতিয়াহ'লে মোৰ কাণতে উঠাই হে ৰাম শুনি উঠিবাক তাই গৈল কাশী পাৰি দেখি অন্তৰ্ধান ভৈলা আগতে মুৰাৰী কান্দে আৰ্তৰাৱে গোপী কৃষ্ণকনে দেখি হা নাথ কৈক গৈলা আমাক উপেক্ষি আৰু কৃষ্ণই যেতিয়া কাণত উঠা কথা কলে ৰাধায়ো কৃষ্ণৰ কাণত উঠিবলৈ যেতিয়া ওচৰ চাপি গল আৰু ভগৱন্তই তেতিয়া সেই গৰ্বিত গোপী গৰ্ব নাশ কৰিবৰ কাৰণে অন্তৰ্ধান হল হে ৰাম তোমাৰ হে দাসী মই জানা নাৰায়ণ অনাথৰ নাথ মোক দিয়া দৰিখন গোপীগণে গোবিন্দৰ
খোজনেও গুৰি সমীপতে দেখে স্ত্ৰী কান্দে দুখে পৰি। আৰু যেতিয়া কৃষ্ণ ভগৱন্ত অন্তৰ্ধান হ'ল আৰু সেই গোপীগৰাকী ৰাধাই অৰ্থাৎ নানান কৌতূহলেৰে কান্দিবলৈ লাগিছে। তোমাৰেহে ডাকি মই জানা নাৰায়ণ, অনাথৰ নাথ মোক দিয়া দৰ্শন। কিন্তু ভগৱন্তই গৰ্বিতক কেতিয়াও মুখ্য ভক্তি প্ৰদান নকৰে। সেয়েহে ভগৱন্ত অন্তৰ্ধান হোৱাত ৰাধাই সেই ঠাইতে নানান বিলাপ কৰি কান্দি আছিল। আৰু সেই গোপীসকলেও সেই ভগৱন্তৰ খোজে খোজে গৈ গৈ গোপীগৰাকীয়ে কান্দি থকা জেগা পালেগৈ। হে ৰাম সমস্তে সখিত তাই কহিল বিতন্তা, যেন মতে তাই কৈৰি লন্ত কৃষ্ণ কান্ত। শুনিয়া বিস্ময় আতি ভৈল যত সখী, নিবৰ্তিল সবে ঘোৰ অন্ধকাৰ দেখি। কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰে আলাপ, কৃষ্ণ গুণ গায়া কৰে কৃষ্ণৰে বিলাপ। পুত্ৰ গৃহ শৰীৰ কোনো সোমৰ, কৃষ্ণময় হয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰ। আৰু গোপীসকলে তেতিয়া নিজেই অনুতপ্ত হৈ যে আমি সকলো ল'ৰা ছোৱালী ঘৰ বাৰী এৰি আহিলো, কিন্তু তুমিয়ে আমাক এনেকৈ এৰি অন্তৰ্ধান হলা, এই বুলি কৈ সকলো গোপীয়ে নিজৰ দুখ অনুভৱ কৰি আছে। কৃষ্ণ পদ পংকজে নিবিৰ কৰি চিত্ত, দুনাই যমুনাৰ সবে নামিলা বালিত। কৃষ্ণক প্ৰাৰ্থয় গোপী একঠাই হৈ, বোলা হৰি লাগুক পাপৰ মুন্দে জুই। আৰু সকলো গোপী একগোট হৈ যমুনাৰ বালিত ভগৱন্তক প্ৰাৰ্থনা জনাইছে যে বোলা হৰি লাগুক পাপৰ মুন্দে জুই, যি পাপৰ যাতে পুৰি নাশ কৰে, সেয়েহে বোলা হৰি হৰি বুলি সকলোৱে একগোট হৈ ঈশ্বৰক প্ৰাৰ্থনা জনাইছে। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ।